ছাত্ৰ ছাত্ৰীসকল সকলোকে সম্ভাষণ জনাই মোৰ আজিৰ পাঠটো আৰম্ভ কৰিব লৈছো। তোমালোকক যোৱাকালি মই মানৱ বন্দনাৰ পাঠটো দিছিলোঁ। এটা কথা তোমালোকে জানা যে আজিকালি কি কৰে, তোমালোকৰ খালী ঠাই পূৰণ কৰিবলৈ দিয়ে। কবিতাবিলাক দি দিব 2 শাৰী বা 3 শাৰী, তাৰ মাজত মানে ফিল আপ কৰিবলৈ তোমালোকে খালী অংশ থৈ দিব আৰু তাত তোমালোকে উপযুক্ত শব্দ দি পেলাই সেই বাক্য দুটা ফিল আপ কৰিবলৈ দিয়ে। গতিকে তোমালোকৰ এতিয়া কি প্ৰয়োজন হৈ পৰিছে, কবিতাটো মুখস্থ থকাৰো প্ৰয়োজন আহি পৰিছে। গতিকে তোমালোকে এই ছুটি যিকেইটা কবিতা, ছুটি দীঘল বুলি কথা নাই বাৰু, কবিতাকেইটা কেইবাবাৰো তোমালোকে ভালকৈ পঢ়িব লাগিব। তেতিয়াহে তাৰ মাজৰ অংশ, খালী অংশ কি কৰিব পাৰিবা, তোমালোকে পূৰাব পাৰিবা। আজি তোমালোকক এটা ছুটি কবিতা দিওঁ, ই যে অগ্নিবীণাৰ টান কবিতাটি হৈছে, আৰু তাৰ কবি হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। এতিয়া লোৱাচোন 1 নম্বৰ কুৱেশ্যনটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল। তোমালোকৰ কিতাপখনত নাই, কিন্তু এইটো দিবও পাৰে। তাৰমানে কি কৈছে, খৰচি মাৰি ষ্টুডেণ্টে পঢ়িছে নাই, ছাত্ৰ ছাত্ৰীয়ে পঢ়িছে নাই, সেইটো আজিকালি মানে পৰীক্ষকে চাব। গতিকে তোমালোকে নাথাকিলেও এইখিনি কিন্তু তোমালোকে জানিব লগা কথা। অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল। উত্তৰ হৈছে ৰায়চৌধুৰীৰ জন্ম 1807 শকত হৈছিল আৰু তেওঁৰ জন্মৰ ঠাইখন হ'ল বৰপেটা। 2 নম্বৰ প্ৰশ্ন হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাত প্ৰকাশ পোৱা 2টি সুৰ কি কি। এটা হৈছে ৰহস্যবাদী প্ৰেমৰ সুৰ, আনটো হৈছে স্বদেশ প্ৰেমৰ সুৰ। তোমালোকৰ এতিয়া ই যে অগ্নিবীণাৰ টান পাঠটো কি সুৰ আছে বাৰু, তাত তোমালোকে লিখিব লাগিব স্বদেশ প্ৰেমৰ সুৰ আছে বুলি। তোমালোকক হয়তো প্ৰশ্ন দিব পাৰে যে অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত ই যে অগ্নিবীণাৰ টান কবিতাটিত কি সুৰ প্ৰকাশ পাইছে। তোমালোকে লিখিব লাগিব স্বদেশ প্ৰেমৰ সুৰ। 3 নম্বৰ প্ৰশ্ন হৈছে ৰায়চৌধুৰীদেৱৰ ভাষা আৰু ছন্দৰ নিজস্ব বৈশিষ্ট্য কি। উত্তৰ হ'ব শব্দ গঠন আৰু টান। তেওঁৰ কি কৈছে, কবিতাৰ বৈশিষ্ট্য আন কবিবিলাকতকৈ তেওঁৰ শব্দৰ গঠন আৰু যিটো মানে সুৰ লগাই পেলাই গাব পৰা যিটো এটা ব্যৱস্থা, সেইটো তেওঁৰ কবিতাত পোৱা যায়, মানে গীতিধৰ্মী। গতিকে তোমালোকে লিখিব লাগিব শব্দৰ গঠন আৰু টান। 2 নম্বৰটো হৈছে চাখাঘাট প্ৰধান বলিষ্ঠ গতিৰ ছন্দ। তেওঁৰ কবিতাত কি কৰিছে, ছন্দ ইমান সুন্দৰ আৰু বলিষ্ঠ বুলি কৈছে, সেইটো এটা আন কবিৰ তুলনাত বেলেগ। গতিকে চাখা মানে চাখ য'ত ৰৈ যায়, সেইটো হৈছে চাখাঘাট প্ৰধান বলিষ্ঠ গতিৰ ছন্দ 2 নম্বৰটো। তাৰপিছত 4 নম্বৰ প্ৰশ্ন চোৱা, অম্বিকাগিৰি ৰচিত 3খন কবিতা পুথিৰ নাম লিখা। তুমি অনুভূতি বন্দুকী চন্দ্ৰেৰে। 5 নম্বৰ প্ৰশ্ন হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখা এখন গীতৰ পুথিৰ নাম লিখা। উত্তৰ লিখিবা চেতনাৰ কণ্ঠ। 6 নম্বৰ প্ৰশ্ন হৈছে অসমীয়া সাহিত্য জগতত অম্বিকাগিৰি ৰায়চৌধুৰীক কি নামেৰে জনা যায়। উত্তৰ লিখিবা অসম কেশৰী নামেৰে। 7 নম্বৰ প্ৰশ্ন লোৱা, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কোন চনত আৰু কিমান সংখ্যক অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল। উত্তৰ লিখিবা 1950 চন। তেওঁ 21তম সংখ্যক অধিৱেশনত সভাপতিত্ব কৰিছিল। তাৰপিছত লিখা 8 নম্বৰ কুৱেশ্যন, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে মৰণোত্তৰভাৱে সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতা পুথিখনৰ নাম লিখা। উত্তৰ লিখা বেদনাৰ উল্কা। 9 নম্বৰ কুৱেশ্যন, হলাহল কি, এই বিষ ক'ত ওলাইছিল। উত্তৰ হলাহল হৈছে বৰ চোকা বিষ আৰু এই বিষ ওলাইছিল ক'ত, সমুদ্ৰ মন্থনত কি কৈছিলে, এই বিষ ওলাইছিল। 10 নম্বৰ কুৱেশ্যন, মৰ্দিত মানে কি, যাক পিহন কৰা হয় সেই হৈছে মৰ্দিত। তাৰপিছত আৰু এটা তোমালোকৰ এনেধৰণে দিব পাৰে কুৱেশ্যন যে ই যে মাতৃ আদেশ
সন্তান প্ৰাণ দিবলৈকে বলিদান। এই কথাষাৰৰ ভিত্তিত কবিতাটোৰ সাৰমৰ্ম বুজাই লিখা যে এনেকৈ নিদি যে ই যে অগ্নিবীণাৰ টান কবিতাটিৰ সাৰাংশ লিখা বুলি পেলাই নিদি তোমালোকক কি কৰিব পাৰে যে এই বাক্যশাৰী দি পেলাই তাৰ আধাৰত কবিতাটিৰ সাৰাংশ লিখিব দিব পাৰে। গতিকে তোমালোকে স্বদেশ প্ৰেমমূলক যিহেতু কবিতা, এই স্বদেশ প্ৰেমৰ যিখিনি কথা এই কবিতাটিত প্ৰকাশ পাইছে তোমালোকে সুন্দৰভাৱে কি কৈছে লিখিব লাগিব। আৰু কি কৈছে মানৱ বন্দনা কবিতাটো তোমালোকে সুন্দৰভাৱে মনত ৰাখিবা আৰু এইটোৰ পৰা বেছিকৈ কি কৰি দিয়ে খালী ঠাই পূৰণ কৰিবলৈ দিয়ে। আৰু কি কৰে মাজতে 3 লাইনমান উঠাই দি যে কবিয়ে কি প্ৰসংগত এই কথাষাৰ কৈছে ব্যাখ্যা কৰিবলৈতো দিবই, আৰু সেই তেনেধৰণে পংক্তি উঠাই দি কি কৰিব তোমালোকক সুধিব যে কবিয়ে এই কথাষাৰ কি প্ৰসংগত কৈছে। তেতিয়া তোমালোকে কবিতাটিৰ সাৰাংশ যেতিয়া জানিবা, প্ৰথমৰ পৰা একেবাৰে শেষলৈ যেতিয়া কবিতাটো জানিবা তোমালোকে সেই প্ৰশ্নবিলাক কৰাত অসুবিধা নহয়। ইয়াৰ পিছত মই সন্ধিয়ালৈ তোমালোকক পাঠ দিম, তোমালোকে কি কৈছে মন দি শুনিবা আৰু এইখিনি তোমালোকে ভালকৈ চাবা বুলি পেলাই আশা কৰিছোঁ। আৰু এইখিনি যদি জানা তোমালোকে পৰীক্ষাত কুৱেশ্যন কৰিবলৈ বা কুৱেশ্যন এনচাৰ কৰিবলৈ কোনো অসুবিধাত নপৰিবা বুলি পেলাই মই ভাবিছোঁ। আজি তোমালোকক পাঠটো ইমানতে সামৰিছোঁ। ৰাতিলৈ মই আকৌ বা সন্ধিয়া সময়ত আকৌ মই তোমালোকক পাঠ দিম।